আজি ক'বলৈ হ'লে আমাৰ ষষ্ঠম দিন হ'ব লাগিব। আমি 3 তাৰিখে লাষ্ট কৰিছিলোঁ আৰু আজি নেঘেৰী বিলত উচ্ছেদ ৰাতিপুৱা 9:30 বজাত আৰম্ভ হ'ল আৰু এতিয়া অলমষ্ট শেষ হ'ব হৈছে। ইয়াতে 205 ঘৰ আছিলে আৰু ইয়াৰ ভিতৰত 60ৰ ওপৰত পিটিশ্যনাৰসকল আছিলে। তেওঁলোকৰ কাৰণে মহামহিম আদালতে আমাৰ হাইকোৰ্ট তেওঁলোকক আৰু 10 দিনৰ দিন দিছে। ত' সেইমতে 15 আগষ্টত শেষ হ'ব। 5 তাৰিখৰ অৰ্ডাৰ আছিলে আমাৰ উচ্চ ন্যায়ালয়ৰ। তেতিয়া আমি বাকীখিনি যি থাকিব সেইটো 16 তাৰিখে সম্পূৰ্ণ কৰা হ'ব। আৰু উৰিয়াং ভোটতো আপোনালোকৰ উচ্ছেদ আছে আৰু কৰিবলৈ আছে। সেইটো কেতিয়া হ'বগৈ? আমি 15 আগষ্টৰ পিছত আমি এটা, কাৰণ এতিয়া ফ'ৰ্চবিলাক বেলেগ জেগাত গুচি যাব ইণ্ডিপেণ্ডেঞ্চ ডেৰ কাৰণে। তাৰপিছত আমি হয়তো 16 নকৰি হয়তো অলপ আমি এবাৰ আৰু বিচাৰ কৰি লওঁ কি ধৰণে আমাৰ সুযোগ হয়, কিন্তু এনি টাইম আফটাৰ 16। নেঘেৰী বিলত আপোনাৰ কিমান ভূমি দখল কৰিছে, কিবা ইনফৰ্ম আছে? এবাউট 50+ হেক্টেয়াৰ্ছ, তাৰমানে ধৰক ইট ইজ লাইক কিমান বিঘা হ'ব? 350-400 বিঘা। আচ্ছা, এটা কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা। যিহেতু আপোনালোকে গম পাইছে চাগে, নাগা প্ৰধানে তেওঁলোকে কৈছে যে ভূমিখিনি তেওঁলোকৰ নাগা লোকসকলে দাবী কৰিছে। গতিকে এতিয়া তাতে এখন ফলকো ভাঙি দিছে, অসম গভৰ্ণমেণ্টৰ এটা প্ৰজেক্টৰ ফলকখনো ভাঙি দিছে। গতিকে ভূমিখিনি উচ্ছেদ কৰাৰ পিছত এইখিনি থাকিবনে? এইখিনি আমাৰ দুয়োটা চৰকাৰে কথা পাতি আছে। এইখিনি এতিয়া মই মন্তব্য দিয়াটো উচিত নহয়, আৰু যিহেতু এইটো ৰিজাৰ্ভ ফৰেষ্ট হয়, এইটো দয়াং ৰিজাৰ্ভ ফৰেষ্ট, আমাৰ যিখিনি কৰিবলগীয়া আছে আমি সেইখিনি কৰিম। ধৰক আমাৰ ইয়াত বনানীকৰণ কৰিব লগা আছে, সেইবিলাক কাম কৰা হ'ব। বাকী যিখিনি ব্যৱস্থা আমাৰ দুটা চৰকাৰে ল'ব লাগে তেওঁলোকে কথা পাতি ল'ব। আৰু এই উৰিয়াং ভোটত একে বনানীকৰণ একে আমি অহাকালিৰ পৰা আমি আৰম্ভ কৰিম বুলি ভাবিছোঁ উৰিয়াম ঘাটত। হয় নেকি? আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু ইয়াতে এটা প্লেচ আছে, পিকনিক প্লেচ এটা আছে, ভৱিষ্যতে কিবা কৰা হ'ব নেকি? ডেফিনেটলি কৰা হ'ব, ডেফিনেটলি কৰা হ'ব। আজি এতিয়া শান্তিপূৰ্ণভাৱে চলিছে? শান্তিপূৰ্ণভাৱে চলিছে, কোনো অসুবিধা নাই। বেছি ইয়াত মানে চাওঁতা মানুহ বহুত বেছি হৈছে, হ'লেও একো নাই, শান্তিপূৰ্ণভাৱে চলিছে। নেঘেৰী দ্বিতীয় পৰ্যায়ৰ উচ্ছেদটো 16 আগষ্টত 16 আগষ্টত নহ'ব পাৰে, হয়তো 2-3 দিনৰ পিছত। 20 তাৰিখৰ ভিতৰত হ'ব? 20 তাৰিখৰ ভিতৰত হ'ব। আৰু এটা কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা, ইয়াতে নাগা আৰক্ষী আপোনালোকক বা প্ৰশাসনে সহায় কৰিছে, সহযোগ কৰিছে? হয়, সম্পূৰ্ণৰূপে নাগা এডমিনিষ্ট্ৰেশ্যন, নাগা পুলিচ, তেওঁলোকৰ নাগালেণ্ড গভৰ্ণমেণ্টৰ বৰ্ডাৰ মেজিষ্ট্ৰেট, তেওঁলোকৰ ল এণ্ড অৰ্ডাৰ যিবিলাক দুভাষী থাকে, দুভাষী সকলো আছে লগত। কোনো তেনেকৈ অসুবিধা মইতো দেখা নাই। থেংক ইউ থেংক ইউ। আজি ক'বলৈ হ'লে আমাৰ ষষ্ঠম দিন হ'ব লাগিব। আমি 3 তাৰিখে লাষ্ট কৰিছিলোঁ আৰু আজি নেঘেৰী বিলত উচ্ছেদ ৰাতিপুৱা 9:30 বজাত আৰম্ভ হ'ল আৰু এতিয়া অলমষ্ট শেষ হ'ব হৈছে। ইয়াতে 205 ঘৰ আছিলে আৰু ইয়াৰ ভিতৰত 60ৰ ওপৰত পিটিশ্যনাৰসকল আছিলে। তেওঁলোকৰ কাৰণে মহামহিম আদালতে আমাৰ হাইকোৰ্ট তেওঁলোকক আৰু 10 দিনৰ দিন দিছে। ত' সেইমতে 15 আগষ্টত শেষ হ'ব। 5 তাৰিখৰ অৰ্ডাৰ আছিলে আমাৰ উচ্চ ন্যায়ালয়ৰ। তেতিয়া আমি বাকীখিনি যি থাকিব সেইটো 16 তাৰিখে সম্পূৰ্ণ কৰা হ'ব। আৰু উৰিয়াং ভোটতো আপোনালোকৰ উচ্ছেদ আছে আৰু কৰিবলৈ আছে। সেইটো কেতিয়া হ'বগৈ? আমি 15 আগষ্টৰ পিছত আমি এটা, কাৰণ এতিয়া ফ'ৰ্চবিলাক বেলেগ জেগাত গুচি যাব ইণ্ডিপেণ্ডেঞ্চ ডেৰ কাৰণে।
তাৰপিছত আমি হয়তো 16 নকৰি হয়তো অলপ আমি এবাৰ আৰু বিচাৰ কৰি লওঁ কি ধৰণে আমাৰ সুযোগ হয় কিন্তু এনি টাইম আফটাৰ 16 নেঘেৰি বিলত আপোনাৰ কিমান ভূমি দখল কৰিছে কিবা ইনফৰ্ম আছে নে? এবাউট 50+ হেক্টেয়াৰ্ছ তাৰমানে ধৰক ইট ইজ লাইক কিমান বিঘা হ'ব এইটো 350-400 বিঘা। আচ্ছা এটা কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা যিহেতু আপোনালোকে গম পাইছে চাগে নাগা প্ৰধানে তেওঁলোকে কৈছে যে ভূমিখিনি তেওঁলোকৰ নাগা লোকসকলে দাবী কৰিছে গতিকে এতিয়া তাতে দিছে এখন ফলকো ভাঙি দিছে অসম গভৰ্ণমেণ্টৰ এটা প্ৰজেক্টৰ ফলকখনো ভাঙি দিছে গতিকে ভূমিখিনি উচ্ছেদ কৰাৰ পিছত এইখিনি থাকিবনে? এইখিনি আমাৰ দুয়োটা চৰকাৰে কথা পাতি আছে এইখিনি এতিয়া মই মন্তব্য দিয়াটো উচিত নহয় আৰু যিহেতু এইটো ৰিজাৰ্ভ ফৰেষ্ট হয় এইটো দয়াং ৰিজাৰ্ভ ফৰেষ্ট আমাৰ যিখিনি কৰিবলগীয়া আছে আমি সেইখিনি কৰিম ধৰক আমাৰ ইয়াত বনানীকৰণ কৰিব লগা আছে সেইবিলাক কাম কৰা হ'ব বাকী যিখিনি ব্যৱস্থা আমাৰ দুটা চৰকাৰে ল'ব লাগে তেওঁলোকে কথা পাতি ল'ব আৰু এই উৰিয়াম ঘাটত একে বনানীকৰণ একে আমি অহাকালিৰ পৰা আমি আৰম্ভ কৰিম বুলি ভাবিছোঁ উৰিয়াম ঘাটত। হয় নেকি? আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু ইয়াতে এটা প্লেচ আছে পিকনিক প্লেচ এটা আছে ভৱিষ্যতে কিবা কৰা হ'ব নেকি? ডেফিনেটলি কৰা হ'ব ডেফিনেটলি কৰা হ'ব। আজি এতিয়া শান্তিপূৰ্ণভাৱে চলিছে শান্তিপূৰ্ণভাৱে চলিছে কোনো অসুবিধা নাই বেছি ইয়াত মানে চাওঁতা মানুহ বহুত বেছি হৈছে হ'লেও একো নাই শান্তিপূৰ্ণভাৱে চলি নেঘেৰিবিলৰ দ্বিতীয় পৰ্যায়ৰ উচ্ছেদটো 16 আগষ্টত 16 আগষ্টত নহ'ব পাৰে হয়তো 2-3 দিনৰ পিছত 20 তাৰিখৰ ভিতৰত হ'ব 20 তাৰিখৰ ভিতৰত হ'ব। আৰু এটা কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা ইয়াতে নাগা আৰক্ষী আপোনালোকক বা প্ৰশাসনে সহায় কৰিছে সহযোগ কৰিছে? হয় সম্পূৰ্ণৰূপে নাগা এডমিনিষ্ট্ৰেশ্যন নাগা পুলিচ তেওঁলোকৰ নাগালেণ্ড গভৰ্ণমেণ্টৰ বৰ্ডাৰ মেজিষ্ট্ৰেট তেওঁলোকৰ ল এণ্ড অৰ্ডাৰ যিবিলাক দুভাষী থাকে দুভাষী সকলো আছে লগত কোনো তেনেকৈ অসুবিধা মইতো দেখা নাই। থেংক ইউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।